আমি ঘৰবিলাক সাজি আছোঁ হয়, কিন্তু ঘৰখিনিৰ লগতে বাকী যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধান কৰিব পৰা নাছিলোঁ, যেনেকৈ পানীৰ সমস্যা, কাৰেণ্টৰ সমস্যা। কাৰণ যিহেতু মই নেপালী খুঁটিৰ কোমল চাপৰিত কাম কৰি আছোঁ, তাত যিহেতু বহুত বেছি এফেক্টেড এৰিয়া হয়, তাত এতিয়া মানে পানীৰ কাৰণে যথেষ্ট কষ্ট হৈছে, কাৰেণ্টৰ কাৰণে যথেষ্ট কষ্ট হৈছে। সেইকাৰণে তাৰে সমাধান বিচাৰি আমি কিছুমান প্লেন কৰিছিলোঁ, কিছুমান প্ৰজেক্ট বনাইছিলোঁ, আৰু সেইকাৰণে আমি কিছুমান বজাৰো কৰি আছোঁ আজি। যেনেকৈ আজি টেংকি লৈছোঁ দেই, টেংকি এইফালে 2000 লিটাৰ, পাছফালে যোনটো দেখিছে নহয় একেবাৰে ডাঙৰটো মানে, এইটো টেংকিটো 2000 লিটাৰৰ টেংকি লৈছোঁ, আৰু 1000 লিটাৰৰ টেংকি লৈছোঁ তিনিটা, এইফালে এটাত চাৰিটা আচলতে 1000 লিটাৰ চাৰিটা লৈছোঁ। লগতে আৰু এটা প্ৰব্লেমৰ চলিউশ্যন আমি উলিয়াব ট্ৰাই কৰি আছোঁ হৈছে লেট্ৰিন আৰু বাথৰুমৰ যি প্ৰব্লেম, সেইকাৰণে কুমুদো লোৱা হৈছে আজি। আমি কুমুদখিনি আচলতে জেগাই জেগাই অলপ ধুনীয়াকৈ বনাই পেলাই, মানে লেট্ৰিন বাথৰুম বনাই পেলাই সেই যদি সেই অকণ সুবিধাও কৰি দিব পাৰোঁ, সেয়াও যথেষ্ট। সেইকাৰণে ভালমানখিনি প্লেন কৰা হৈছে, এতিয়া কিন্তু এক্সিকিউট কৰিব লাগিব। সেই এক্সিকিউশ্যনৰ কাৰণে আমি বস্তুবিলাক কিনিব লাগিব প্ৰথমতে, আৰু তাৰে যিবিলাক হ'ব আৰু সামগ্ৰী কিনিব পাৰি গোটেইবিলাকে আজি আমি ল'ম। এতিয়া আৰু এটা দৰকাৰী বস্তু আমাৰ ল'বলগীয়া আছে, এয়া হৈছে মটৰ। এনেকৈ ক্ৰমটনৰ এয়া হৈছে 1/2 HP আৰু 1 HP লোৱা হৈছে, প্ৰায় 4টামান মটৰ। মানে আমি যোনটো পানী ছাপ্লাই দিম বুলি ভাবিছোঁ, যিহেতু অলপ দিগদাৰী হয় জেগাডোখৰ মানে কাম কৰিবলৈ, আমি অলপ বেলেগ ধৰণে মানে আচলতে প্ৰজেক্ট প্লেনটো কৰিছোঁ। আৰু লগতে এতিয়া আমি যিমানবিলাক ঘৰ সাজিম, এই গোটেই ঘৰবিলাকতে লাইট কিছুমান প্ৰভাইড কৰিব চেষ্টা কৰিম। সেইকাৰণে এইফালে টিউবলাইট আহি গ'ল। টিউবলাইটটো যদি মই দেখায়ো দিওঁ কি ধৰণৰ, এইফালে টিউবলাইটটো এইবিলাক আমি আমাৰ ঘৰত যেনেকৈ লাগি থাকে টিউবলাইট, নৰ্মেল টিউবলাইট এইবিলাক 20 ৱাটৰ হয় এইটো, আৰু বাৰাণ্ডাৰ কাৰণে এক্সট্ৰা লাইট লোৱা হৈছে, বাল্ব। আচলতে উদ্দেশ্য এটাই যে যিবিলাক ঘৰ বৰ্তমান আমি সাজি আছোঁ বা পাছলৈও সাজিম, এখন ঘৰ যাতে সম্পূৰ্ণ কৰিব পাৰোঁ। সম্পূৰ্ণ যেতিয়া হ'ব মানে সম্পূৰ্ণ কেতিয়া হ'ব, যেতিয়া আমি তাত মানে ধৰি লওক কাৰেণ্টৰ সুবিধা কৰি দিব পাৰিছোঁ, বা পানীৰ অলপ হ'লেও যদি সুবিধা কৰি দিব পাৰোঁ, বা লেট্ৰিন বাথৰুমৰ সুবিধা কৰি দিব পাৰোঁ, তেতিয়া এটা কমপ্লিট ঘৰ হ'ব। যিহেতু তেখেতলোকৰ সকলো বস্তুৱেই আছিল, যথেষ্টখিনি তেখেতলোকৰ সম্পত্তি আছিল, কিন্তু যিহেতু ধ্বংস হৈ গ'ল একেবাৰে। এতিয়া য'ত আমি ঘৰ সাজিম, যাতে কাৰেণ্টৰ বস্তু যেনেকৈ এতিয়া কিনিবলগীয়া আছে, এতিয়া আমি টিউবলাইট ল'লোঁ, লাইট ল'লোঁ, মটৰ ল'লোঁ, এতিয়া টেংকি লৈছোঁ। এইখন কমপ্লিট ঘৰ আমি গোটেই ৱায়াৰিং যিমান থাকে, মানে যিমান ৱায়াৰিং কৰিব লাগে, ছুইচ বৰ্ড আদি কৰি ৰেগুলেটাৰে হওক, কাৰেণ্টৰ যিবিলাক ছাপ্লাই প্ৰয়োজন হয়, এইবিলাকো আমি প্ৰভাইড কৰিব চেষ্টা কৰিম। তাৰো অলপ বজাৰ কৰিবলৈ আছে, কাৰেণ্টৰ কাৰণে বজাৰ কৰিব। তাৰপিছত প্লাম্বিঙৰ যি আমাক প্ৰয়োজন হ'ব, টেংকি, টেপ আদি কৰি সেইবিলাকো বজাৰ কৰা হ'ব আচলতে। সেইকাৰণে এইম এটাই, যাতে ঘৰ এখন যদি সাজিছোঁ, সেই ঘৰখনৰ লগতে বাকীবিলাক যি অসুবিধাৰ তেখেতলোকে সন্মুখীন হ'বলগীয়া হয়, সেইখিনিও কৰিলে কি হ'ব, পাছলৈ আৰু সেই অসুবিধাখিনি নহয়গৈ। বেছি চিন্তা কৰিব নালাগে আৰু পাছলৈ এইটো কি হ'ব বুলি।